নমস্কাৰ পুনৰ এটা নতুন জবৰ ভিডিঅ'ত সকলোকে স্বাগতম জনালো আৰু আজি নতুনকৈ মুকলি হোৱা ভেকেন্সি বিলাকৰ ডিটেইলছটো দেখুৱাই যাম ভিডিঅ'টো সম্পূৰ্ণ শেষলৈ চাব এক নম্বৰ ভেকেন্সিটো ডিসি সিকিউৰিটি সাৰ্ভিস কোম্পানী ফালৰ পৰা আহিছে সিকিউৰিটি গাৰ্ড আৰু সিকিউৰিটি সুপাৰভাইজাৰৰ পোষ্ট আছে স্যালাৰি ইয়াতে দিয়া আছে পোষ্ট দুটাৰ স্যালাৰি পোষ্ট ওয়াইজ দিয়া আছে চাই লব থকা খোৱা দিয়া হ'ব ডিউটি টাইমিং 8 ঘণ্টা ডিউটি কৰিব লাগিব আৰু লোকেশন হ'ব আপোনালোকৰ গুৱাহাটী More details you can contact 9101729354 এই নম্বৰত কল কৰিব এপ্লাই কৰিব কাৰণে লাষ্ট ডেট হ'ব আপোনালোকৰ সেপ্টেম্বৰ 15 তাৰিখ দুই নম্বৰ ভেকেন্সিটো টাটা ইনষ্টিটিউট অফ সোশ্যাল সায়েন্সৰ পৰা আহিছে সিনিয়ৰ এডমিনিষ্ট্ৰেটিভ এসিস্ট্যান্টৰ ভেকেন্সি স্যালাৰি পাব 35000 পাৰ মান্থ আৰু কোৱালিফিকেশন গ্ৰেজুৱেট BA BCom BSc with MSc IT টাইপিং স্পীড অফ 30 to 40 word per minute লাগিব আৰু আপোনালোকৰ মাস্টাৰ ডিগ্ৰী কৰা যদি আছে তেতিয়াহলে প্ৰিফাৰেন্স দিব ইয়াতে দিয়া আছে মাস্টাৰ ডিগ্ৰী কমাৰ্চ or allied discipline from government recognized institution and minimum 3 years secretarial work experience in the field of HR administration finance and accounts academic purchase schools মই যেটো অফিশিয়াল এডভাৰটাইজমেন্ট হয় তাৰে লিংকটো ভিডিও ডেসক্ৰিপচনত দি দিম তাত গৈ এবোৰ চাই লব পাৰিব পঢ়ি লব পাৰিব মই এটো ডিজাইৰেবল হয় ডিজাইৰেবল কোৱালিফিকেশনটো হলেও হ'ব নহলেও হ'ব যাৰ নাই তেওঁলোকে এপ্লাই কৰিব পাৰে দুই নম্বৰ পোষ্টটো এডমিনিষ্ট্ৰেটিভ এসিস্ট্যান্টৰ ভেকেন্সি 12টা ভেকেন্সি আছে ইয়াত স্যালাৰি পাব 25000 পাৰ মান্থ কোৱালিফিকেশন ইয়াতো গ্ৰেজুৱেচন কৰা হলে এপ্লাই কৰিব পাৰে BA BSc BCom আৰু লগতে MSc IT আৰু টাইপিং 30 word মিনিমাম পাৰ মিনিট লাগিব ডিজাইৰেবল কোৱালিফিকেশন খিনি ইয়াতে চাব পঢ়ি চাব যদি আছে প্ৰিফাৰেন্স পাব আৰু নহলে হ'ব এপ্লাই কেনে কৰিব চাই লওক ইয়াতে দিয়া আছে ক্যান্ডিডেট মে এপ্লাই অনলাইন থ্ৰু দা লিংক এপ্লাই নাও প্ৰভাইডেড along with this advertisement on the institute's website at www.tiss.edu এই ওয়েবসাইটটোৰ লিংকটো মই ভিডিও ডেসক্ৰিপচনত দিম তাত ক্লিক কৰিব কৰি কিনে এপ্লাই কৰাৰ লিংকটো পাই যাব এপ্লাই কৰাৰ লাষ্ট ডেট হ'ব 20 সেপ্টেম্বৰ ইয়াত এপ্লিকেশন ফিজ দিব লাগিব এপ্লিকেশন ফিজ আপোনালোকৰ ইয়াতে 500 দিয়া আছে অনলাইন পে কৰিব লাগিব আৰু যিবোৰ SC ক্যান্ডিডেট ST আৰু PWD ক্যান্ডিডেট তেওঁলোকৰ কাৰণে 125 रुपीस পে কৰিব লাগিব 3 নম্বৰ ভেকেন্সিটো নাইপাৰ গুৱাহাটীৰ পৰা আছে নাইপাৰ পোষ্ট আছে এসিস্ট্যান্ট ম্যানেজাৰ ফাইনান্স আৰু এডমিনৰ কাৰণে এটা ভেকেন্সি আছে ব্যাচেলৰ ডিগ্ৰী ইন কমাৰ্চ ফাইনান্স একাউন্টিং অৰ বিজনেস এডমিনিষ্ট্ৰেচন MCom MBA ফাইনান্স ইয়াৰে যিকোনো এটা কোৱালিফিকেশন থাকিলে হ'ল এক্সপেৰিয়েন্স মিনিমাম 2 ইয়াৰ্ছৰ লাগিব ডিজাইৰেবল কোৱালিফিকেশন আছে ইয়াতে এটো হলেও হ'ব নহলেও যাৰ নাই তেওঁলোকে এপ্লাই কৰিব পাৰে কিন্তু যাৰ ডিজাইৰেবল কোৱালিফিকেশনটো আছে তেওঁলোকক বেছি প্ৰিফাৰেন্স দিব স্যালাৰি 35000 পাৰ মান্থত দিয়া হ'ব এজ লিমিট 30 পৰা 35 ইয়াৰ্ছৰ লৈকে এপ্লাই কৰিব পাৰে এপ্লাই কেনে কৰিব চাই লওক ইন্টাৰেষ্টেড ক্যান্ডিডেট মে এপ্লাই বাই ইমেইলিং देयर লেটেষ্ট CV ইন PDF ফৰমেট নিজৰ বায়োডাটাখন PDF ফৰমেটত বনাই লৈ এই ইমেইলটোত বায়োডাটাখন পঠিয়াই দিব লাষ্ট ডেট 26 সেপ্টেম্বৰলৈকে এপ্লাই কৰিব পাৰে 4 নম্বৰটো ডাইৰেক্টৰ অফ হেলথ সাৰ্ভিস আসামৰ পৰা আছে হেলথ এডুকেটৰ 78 টা পোষ্ট আছে ইয়াত স্যালাৰি এটো দিয়া আছে required eligibility graduate in any discipline from government recognized university and applicant must possess minimum 6 months diploma in computer application 2 number post to junior assistant accounts assistant come LDA 72 টা পোষ্ট আছে স্যালাৰি ইয়াতে দিয়া আছে required eligibility graduation কৰা হলে হল লগতে 6 মাহৰ কম্পিউটাৰ ডিপ্লোমা লাগিব 3 নম্বৰটো জুনিয়ৰ এসিস্ট্যান্ট LDA হয় 41 টা পোষ্ট আছে স্যালাৰি ইয়াতে দিয়া আছে চাই লব required eligibility আটো গ্ৰেজুৱেচনৰ লগতে 6 মাহৰ এক্সপেৰিয়েন্স 6 মাহৰ কম্পিউটাৰ সাৰ্টিফিকেট লাগিব আৰু ইয়াতে বয়স দিয়া আছে চাই লব আনৰিজাৰ্ভৰ কাৰণে মিনিমাম 18 আৰু ম্যাক্সিমাম 40 OBC MOBC ৰ কাৰণে মিনিমাম 18 আৰু ম্যাক্সিমাম 43 SC ST ৰ কাৰণে মিনিমাম 18 আৰু ম্যাক্সিমাম 45 PWD ৰ কাৰণে মিনিমাম 18 ইয়াৰ্ছ হ'ব লাগিব আৰু ম্যাক্সিমাম 50 ইয়াৰ্ছ লৈকে এপ্লাই কৰিব পাৰে এইগিটা পোষ্টৰ এপ্লাই যেটো এপ্লাই টু ইটো স্টাৰ্ট হোৱা নাই এপ্লাই টু স্টাৰ্ট হ'ব আপোনালোকৰ 12 সেপ্টেম্বৰৰ পৰা স্টাৰ্ট হ'ব 12 সেপ্টেম্বৰৰ পৰা 21 সেপ্টেম্বৰলৈকে এপ্লাই চলিব এটো যেতিয়া এপ্লাই চলিব মই আকৌ আপডেট কৰি দিম ভিডিওত আপোনালোকে তেতিয়া এপ্লাই কৰিব পাৰিব 5 নম্বৰ ভেকেন্সিটো ভিমাৰ্ট শপিং মলৰ পৰা আহা ভেকেন্সি হয় সিকিউৰিটি গাৰ্ডৰ ভেকেন্সি কোৱালিফিকেশন হাই সেকেন্ডাৰী পাছ লাগিব স্যালাৰি 10000 টকা পাব লোকেশন হ'ব নগাঁও পানীগাঁও চাৰিআলি কন্টাক্ট নম্বৰ দি আছে 6001831731 এই নম্বৰতে যোগাযোগ কৰিব এটো শেষৰটো ভেকেন্সি আছিল ভিডিওটো যদি ভাল পায় লাইক কৰি দিব আৰু লগ পাম পুনৰ এটা নতুন ভিডিওত নতুন ভেকেন্সি লৈ আহিম আজিলৈ ধন্যবাদ